নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দমাল বেতনী গাঁৱত। দমাল বেতনী গাঁৱৰ এটা নামঘৰ, এইটো পূব চুবাৰ নামঘৰ। যদিও নামঘৰ তেওঁলোকে এটা দমাল বেতনী কৃষ্টি বিকাশ কেন্দ্ৰ বুলি নামকৰণ কৰি লৈছে, তথাপি এইটো নামঘৰেই হয়। মই নামঘৰলৈ সোমাই যাব বিচাৰিছোঁ। নামঘৰৰ মুখতে কেইবাগৰাকীও ভকত বৈষ্ণৱ আয়তী নামতীসকলক লগ পাইছোঁ। তেওঁলোকৰ পৰাই মই অকণমান কথা জানিব বিচাৰিছোঁ। এই গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। হয়, মোৰ মানে শ্ৰী শিৱকান্ত ডেকা। হয় হয়, এই গাঁৱৰে ব্যক্তি। হয়, এই গাঁৱৰে। এই চুবাটোৰ নামঘৰটোৰ নাম কি, বা আপোনালোকৰ গাঁওখনৰ নাম কি? আমাৰ গাঁওখনৰ নাম মানে দমাল বেতনী গাঁও। হয় হয়, আৰু নামঘৰটো হ'ল মানে দমাল বেতনী কৃষ্টি বিকাশ কেন্দ্ৰ। হয় হয়। এয়া ভাদ মাহ উপলক্ষে তেখেতসকলে নামঘৰলৈ আহিছে। মই আকৌ সুধিছোঁ, আপোনাৰ নামঘৰটোৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? নামঘৰটো প্ৰতিষ্ঠা 1883 চনত। হয় হয়। আপোনালোকৰ এই নামঘৰত কিমানমান মানুহ জড়িত হৈ আছে? আমাৰ এই নামঘৰটো প্ৰায় 100 ঘৰমান আছে। হয় হয় হয়, ঠিক আছে বাৰু। দমাল বেতনী নামটো কেনেকৈ হ'ল অকণমান? দমাল বেতনী নামটো এতিয়া থুলমূল এটা ক'ব পৰা যায়। হয়, কওক। মানে ধৰক জ্যেষ্ঠ আৰু জ্যেষ্ঠ হ'লে মানে কথাটো ওলালে হয়। এই দমালৰ শব্দটোৰ অৰ্থটো হ'ল মানে এনেধৰণৰ, দমালৰ মানুহখিনি আগত বৰ অকণমান শক্তিশালী মানে পৰি দেখুৱাইছিল। মানে ধৰক যুঁজ বাঘৰ হওক, কিবাকিবি কামতে হওক, মানে তেওঁলোকে অকণমান মানে উত্তেজনা হিচাপে মানে কামবিলাক কৰি দেখুৱাইছিলে। এই অলপ মানে দপদপনি ধৰণৰ। এই তেনেকুৱা এটা শব্দতে মানে এইখন দমালে থোৱা যাক, এনেকুৱা ধৰণৰ এটা হ'ল। আৰু এই বেতনী নামটো হ'ল তেতিয়া সঁচাকৈ মানে বেতৰে মানে বাঁহ আছিলে। আগতে দৈ কামবিলাক কৰে, বেতৰে কাম কৰে। এই প্লাষ্টিক আৰু তাঁৰ এইবিলাক আজিকালি ওলাইছে, প্ৰায় বেতৰে কাম। এই বেতৰ কাম থকাৰ কাৰণে মানে বেতনী নাম এটা দিলে। সেইটোৱে মানে দমাল বেতনী নামটো তেনেকৈ হৈছে। আপোনালোকৰ গাঁওখনত কিমানটামান নামঘৰ আছে? আমাৰ নামঘৰ এতিয়া গাঁৱত বৰ্তমান 4টাই বুলিব পাৰি। হয় হয়। কি কি পন্থা আছে বাৰু? পন্থা আপোনাৰ চৈতন্যা নেকি? নহয়, মহাপুৰুষীয়া। মহাপুৰুষীয়া ন? মহাপুৰুষীয়া আছে, চৈতন্যাও আছে। চৈতন্যাও আছে, মহাপুৰুষীয়া আছে। হয়, মানে ধৰক দামোদৰীয়াও আছে। হয়, এনেধৰণৰ শংকৰীয়াও আছে। হয়, ঠিক আছে ঠিক আছে। দমালৰ ঐতিহাসিক ৰজাদিনীয়া এই নামঘৰটোত আয়তী নামতীসকলে ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ কৰিছে। বলকচোন ভিতৰলৈকে যাওঁ।
ডমালৰে আন এটা নামঘৰত মই বৰ্তমান উপস্থিত আছোঁ। কোৱা মতে এতিয়া যিটো ৰজাদিনীয়া নামঘৰ গাঁৱৰ মাজত আছে, সেই নামঘৰটো হেনো এয়া এখেতসকলৰ বাৰীৰ মাজতে এইখিনিতে আছিলে, বেছি দূৰত নহয়, এয়া অকণমান এই তামোল কেইজোপাৰ ওচৰতে আছিলে। সুবিধা পাই মই ডমাল ৰাজ্যৰ ঐতিহাসিক যি ৰাজ্য আছিলে, সেই ৰাজ্যৰ ৰজাৰ দুইফালে দুটা ঘৰ, মোৰ সোঁহাতেও এটা ঘৰ আছে, বাওঁহাতেও এটা ঘৰ আছে। এয়া ৰজাৰ পৰিয়ালৰ। প্ৰথমতে মই বাওঁহাতৰ ঘৰটোলৈকে যাবলৈ বিচাৰিছোঁ। খুব সম্ভৱ এয়া ৰজাৰ বংশধৰসকল আছে, মই তেওঁলোকৰ পৰাই কিছু কথা জানিবলৈ যত্ন কৰিম। মই দুয়োগৰাকীকে নমস্কাৰ জনাই লৈছোঁ। মই পৰিচয়টো লওঁ প্ৰথম আপোনাৰ পৰিচয়টো কওক। শ্ৰী মোৰ নাম ভৱকুমাৰ ডেকা। হয় হয়। আৰু আপোনাৰ? মোৰ নাম শ্ৰী হেমেন ডেকা। হয়, মই আপোনালোকৰ পৰিচয়খিনি লৈছোঁ যদিও বিশ্বস্ত পৰিচয় মই নাজানো। আপুনি ৰজাৰ কি হয় অকণমান কওকচোন এফালৰ পৰা।
ৰজাৰ মই পৰিণাতি হওঁ। হয় হয়, কওকচোন ৰজা একেবাৰে আগৰ পৰা কওক। আমাৰ আজু ককা আছিলে হয় নৰসিংহ দেউৰজা। হয় হয়, নৰসিংহ দেউৰজাৰ পুত্ৰ দুজন। হয়, এজন পুৰ্ণসিংহ মৌজাদাৰ আৰু এজন হ'ল আদৰসিংহ দেউৰজা। আৰু পুৰ্ণসিংহ মৌজাদাৰ ল'ৰা ছোৱালী আপোনাৰ গৌৰীসিংহ, আৰু গৌৰীসিংহৰ ল'ৰা লক্ষীসিংহ ডেকা, সনসিং ডেকা, প্ৰফুল্ল ডেকা। আৰু আদৰসিংহ দেউৰজাৰ পুত্ৰ হ'ল ৰতন সিংহ দেউৰজা। তাৰপিছত তেওঁৰ পুত্ৰ হ'ল লীলাধৰ ডেকা, আৰু লীলাধৰ ডেকাৰ পুত্ৰ ভৱ ডেকা। এখেত অঁ নমস্কাৰ, মই আমাৰ ৰজাৰ বংশৰ কি হয় আপুনি? আজু ককা গৌৰীসিংহ ডেকা। তাৰপিছত ভায়েক আছিলে বালিসিং ডেকা, বালিসিং সৰু ৰজা বুলি কয়, আৰু তেখেতক এই দেউৰজা বুলি কয় ন, দেউৰজা। তাৰপিছতে এই বালিসিংহ ৰজাৰ পুত্ৰ জিতেন ডেকা, জিতেন ডেকাৰ পুত্ৰ দুজন, এজন গোপাল ডেকা আৰু মই শ্ৰী হেমেন ডেকা। ঠিক আছে, বঢ়িয়া, ধুনীয়া লাগিলে। এতিয়া মই জানিব বিচাৰিছোঁ, দমাল সাতু ৰাজ্যৰ মানে অন্তৰ্গত হয়নে? সাতু ৰাজ্য বুলি ক'লে অকণমান কোনকেইখন পৰে অলপ কৈ দিয়কচোন। এই বঙালধৰ নহয়, সাতু ৰজা হ'ল মানে কুমৈ কছাৰী গাঁও, বঘৰা, ফুফুনা গোগ, তৰাণী কলবাৰী, দমাল আৰু হেৰি ঘগুৱা আছে আৰু এইখন বাচনাঘাট। অঁ হয় হয় হয়, বাচনাঘাট। হয়, এই হ'ল সাতু ৰাজ্য নহয়নে? নেলি নহয়, সেইটো পাঁচু ৰাজ্য। ঠিক আছে বাৰু। আমি জনামতে আপোনালোকৰ ঘৰত ৰজাদিনীয়া কিছু সা সামগ্ৰী আছে বুলি গম পাইছোঁ। ইয়াতে আছেনে? ইয়াতে আছে, আমাৰ তাতো আছে অলপ। হয় 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 হয়, কওকচোন ৰজাদিনীয়া সা সম্পত্তি কি কি আছে এতিয়া? ৰজাদিনীয়া সা সম্পত্তি মানে হেৰি তৰোৱাল কেইটামান আছে। হয়, আৰু জাঠি কেইটামান আছে। হয়, আৰু আমাৰ ঘৰৰ পৰা ইয়াত আনি থৈছিলোঁ এই ৰজাদিনীয়া ঘোঁৰাৰ লেকাম আৰু ঘোঁৰা যে বান্ধে সেইবোৰ আছে। হয় হয়, আৰু জাঠি আছে, আৰু কাছহানা ত্ৰিশূল আছে, আগৰ দিনৰ ৰজাদিনীয়া, আৰু এনেকুৱা ধৰণৰ বস্তু কিছুমান আছে। আপুনি কৈছিলে কুঁৱা এটা আছে, গা ধোৱা পুখুৰী এটা আছে হয়নে? আমি ভাগে ভাগে বস্তুখিনি চাম, আপোনালোকে অকণমান দেখুৱাব। তেতিয়াৰ দিনত দমাল ৰাজ্যখন কিমানলৈ বিস্তৃত আছিলে? বিস্তৃত কিমান দূৰলৈ মানে আছিলে? দূৰলৈ মানে সিপিনে পচলাঘাট আহে। হয় 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 হয়, পচলাঘাট, হয়, মান্তাবৰী, তাৰপিছত পদুম পুখুৰী, মেৰুৱা গাঁও, এনেকৈ কৰি গড়কটাবৰী, হয় হয়, কৰাইগুৰি, আকৌ এই গুণামাৰা, এনেকৈ কৰি পেলাই আছে আমাৰ ৰাজ্যখন আছিলে ন? ইফালে তেলাহী কি বোলে আমাৰ দমালৰ সেইখিনি মানে ট্ৰাইবেল চুবুৰীয়া। ঠিক আছে। এই নামঘৰটো মই ফটো ল'লোঁ আপোনালোকৰ, সেইটো ৰজাদিনীয়া নামঘৰ, তাহানি দিনৰে। এতিয়া য'ত আছে তাতেই আছিলে নে নামঘৰটো? নামঘৰটো তাতেই আছিল, মানে আমাৰ ঘৰৰ লগতে আছিল। হয় হয়, এই আমাৰ ঘৰৰ এইটো চাইডত। হয় হয় হয়, এইটো চাইডত বাৰীখনতে আছে। ঠিক আছে বাৰু, আমি এতিয়া ৰজাদিনীয়া যি সা সম্পত্তি আছে, ঢাল তৰোৱাল, সেইখিনি অকণমান চাম এতিয়া। বলকচোন অলপ দেখুৱাব। ইয়াত আছে জানো? ইয়াত আছে, ইয়াতে আছে নেকি হ'বলা? ইয়াতে আছে, বলকচোন। আছেনে? ৰজাদিনীয়া সা সম্পত্তিখিনি সংৰক্ষণ কৰি ৰাখিছে। তালৈকে সোমাই আহিছোঁ। এইটো এটা সুন্দৰ ৰুম। এতিয়া ৰজা ঘৰৰ চাগে নাতি বোৱাৰী হ'ব আৰু। কেনেকুৱা অনুভৱ ৰজাৰ ঘৰত বোৱাৰী হৈ? ভাল লাগে ন? ঠিক আছে, ঠিক আছে। ঠিক আছে, মই অকণমান ফলকখন দেখুৱাই দিওঁ। এইখন অকণমান আনকচোন ঘৰলৈ। হয় হয়, ৰ'ব দেই। ইয়াতে আছে, দেখিছে অকণমান লাহে লাহে দেখুৱাম এতিয়া। ইয়াতে দিয়ক, ইয়াতে দিয়ক। ধৰি থাকোঁচোন তেনেকৈ। এনেকৈ দিলে ভাল হ'ব। হ'ব নালাগে। মই এফালৰ পৰা হেৰি কৰি দিম। নৰজা বংশৰ পুৰুষনামা, ইয়াত সুন্দৰকৈ লিখা আছে।
কাৰ ন ঠিক আছে আৰু মই এতিয়া ৰজাঘৰীয়া যিটো কুঁৱা আছিলে তালৈকে আহি আছোঁ ঘৰৰ চেপে চেপে আৰু এটা তাত পুখুৰী এটা আছে এই পুখুৰীলৈকে যাম আগে আগে তেখেত গৈ আছে মই পিছে পিছে গৈ আছোঁ আমি এতিয়া কুঁৱাটোলৈ আহিছোঁ নে পুখুৰীটোলৈ আহি আছোঁ পুখুৰীটোলৈ পুখুৰীটো কোনটো আছিলে এইটো নে অঁ কিমান বিঘামান হ'ব পুখুৰীটো তেতিয়া দিনতে 6 বিঘাকৈ খান্দিছিল নে অঁ তেতিয়া দিনৰ পুখুৰী এতিয়া ন ঠিক আছে কি নাম ক'লে পুখুৰীটোৰ নাম ৰজাদিনীয়া ত্ৰিদফা ত্ৰিদফা ন এন্ধাৰ হৈছে মুখখন আপোনাৰ অঁ হৈছেনে ত্ৰিদফা বুলি কয় ন ঘূৰিব লাগিব কিয় কয় ত্ৰিদফা বুলি পেলাই কওকচোন ত্ৰিদফা বুলি মানে তিৰোতাসকলৰ আগৰ দিনৰ ৰজাদিনীয়া যিখিনি তিৰোতা আছিলে সেইখিনি তিৰোতা এটা মানে ইয়াতে গা পা ধুৱে আৰু বেলেগ আৰু ৰজাৰ বাহিৰে বা ৰজা পৰিয়ালৰ বাহিৰে বেলেগ মানুহে গা ধুব পাৰিছিল নে নোৱাৰে কেৱল ৰজা ঘৰৰ বাবেহে এইটো ব্যৱহাৰ কৰিছিলে ন সেইকাৰণে মানে তিৰি গা ধোৱা পুখুৰী বুলি কয় বা তিৰি পুখুৰী ঠিক আছে মই দেখুৱাইছোঁ আপোনালোকক আকৌ এবাৰ অঁ আৰু কিবা কৈ আছে তাৰমানে আগতে শাল মাছ আছিলে এই শাল মাছ মানে হেৰি হয় মানে কোনেও মাৰিব নোৱাৰে অঁ এই পুখুৰীটো পানী শুকায় নে নুশুকায় পুখুৰীটো পানী নুশুকায় কিন্তু এতিয়া এই হেৰি যে যিবিলাক মানে পলস কৰিলে পলসবোৰ পোৱাতে মানে অলপ হেৰি হৈছে আগতে নুশুকায় কেতিয়াও নুশুকায় এতিয়া ইয়াত ফিচাৰী নিচিনাকৈ কৰিছেনে মাছ চাছ দিছে নাই এইটো এনেই আমাৰ বাৰিষা পানী সোমায় বাৰিষা পানীয়ে তাৰমানে মাছেই অঁ মাছ এৰিবলগীয়া নহয় আৰু নহয় ঠিক আছে ব'লক এতিয়া আমি কুঁৱাটো চাওঁগৈ আগতে আমাৰ দমাল বিলৰ তাত এটা হেৰি আছে বাট আছিল সেই বাটটোৱেদি আমাৰ দেহান ঘাটৰ আমাৰ মহিলাখিনি যোৱা কথা আৰু তাত গৈ তাত পানী দুনি আনে গা পা ধুৱে আগত তাত কোনখিনিত আছে এতিয়া তাত কি আছে সেই দেহান ঘাটলৈ যোৱা ৰাস্তাটোত কি আছে এতিয়া মানুহ ঘৰ কেইটামান আছে হয় এতিয়া ট্ৰাইবেল মানুহ এতিয়া আপোনালোকৰ গাঁৱৰ পূবত নে পশ্চিমত আছে আমাৰ গাঁৱৰ সেই পূবত আছে ন দমাল বিলখন যে দেখিছে নহয় দমাল বিলখনতে সেইখনে বিল আৰু সেইখনৰ মানে যিখন চৰাইযুজুৱা শালীৰ পৰা পোনে পোনে যিটো বাট আছে সেইটো বাটেদি মানে গ'লে আমাৰ দেহান ঘাটটো পায় ঠিক আছে এটা সুন্দৰ পৰিৱেশ এয়া একেবাৰে হাবি জংঘলৰ মাজত আমি কথা পাতি আছোঁ কেৱল নামঘৰৰ বিষয়ে নহয় যিহেতু মই দমাল গাঁৱলৈ আহিলোঁ আহোঁতে দমালৰ যি ঐতিহাসিক ৰজা আছিলে সেই ৰজাৰ যিসকল নাতিপুতি আছিলে তেওঁলোকৰ সৈতে মই কথা পাতিছোঁ মই বৰ্তমান এতিয়া চালোহি ইয়াত তেওঁলোকৰ যিটো তিৰি গা ধোৱা পুখুৰী আছিলে সেই পুখুৰীটো চালোঁ আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আমাৰ লগত সংলগ্ন হৈছেহি আপোনাৰ নামটো কি আছিলে গোপাল ডেকা হয় 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 আপুনি ৰজা ঘৰৰ পৰিয়ালৰ নে বালিসিংহ সৰু ৰজাৰ নাতি অঁ হয় 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 ঠিক আছে আমি পুখুৰীটো চালোঁ এতিয়া হয় হয় আৰু কিবা কিবি তথ্য অলপ ল'লোঁ ঠিক আছে
এখেতসকলে সম্পত্তিখিনি এনেদৰে ৰাখিছে বাৰু। এতিয়া ইয়াক মাত্ৰ বহাগত যেতিয়া গোসাই উলিওৱা হয় তেতিয়াহে মানে এই বস্তুখিনি ৰাইজক প্ৰদৰ্শন কৰে। তথাপি আজি আমি আহি কিছু তথ্যৰ লগতে আপোনালোকক ছবিখিনি দেখুৱালোঁ। এও মানে আপোনাৰ 10 ফুট দীঘল এডাল জাঠি হ'ব। কাৰ ন ঠিক আছে। আৰু মই কৈছিলোঁ আপোনালোকক ৰজাঘৰৰ যিটো কুঁৱা আছিলে সেয়া এইটোৱে হৈছে ৰজাঘৰৰ কুঁৱা। বৰ সুন্দৰকৈ লিখা আছে, নমো নাৰায়ণায় শ্ৰী হৰিসিংহ ডেকা দেওৰজা নিজ দমাল হ'ব চাগে, হয়নে? এইটো বহাগ 1344 চাল। ধুনীয়াকৈ লিখা আছে, হয় চন। আৰু এতিয়া বৰ্তমান চাগে এইটো খাব পৰা অৱস্থা নাই আৰু, লেতেৰা হৈ আছে। পানী চাফা কৰিলে চাগে পানী ওলাব আকৌ। হয় হয়, এতিয়াও সুন্দৰ। এগৰাকী ভকতক মই লগ পাইছোঁ। আপোনালোকে এই নামঘৰটোৰ নাম কি কওকচোন? দমাল প্ৰাথমিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দমাল প্ৰাথমিক শাখাৰ নামঘৰ, হয়নে? কিমান চনত প্ৰতিষ্ঠা হৈছে? চনটো মই লক্ষ্য কৰা নাই, চনটো লেখা হৈ আছে। কিমান ঘৰমান মানুহ আছে আপোনালোকৰ নামঘৰটো? 13 ঘৰ আছে। 13 ঘৰ ন? আপোনালোকে মানে শংকৰ আৰু নহয়নে? এয়া হৈছে তৰোৱাল, ৰজাদিনীয়া তৰোৱাল। ভাদ মাহৰ নামঘৰে যি সোণালী যাত্ৰা কৰিছিলোঁ, আজি মই বৰ্তমান উপস্থিত আছোঁ এতিয়ালৈকে প্ৰায় 5টা নহয় 5:30 বাজিলে। দমালতে আছোঁ, দমাল বেতনীত। দমাল বেতনী গাঁৱৰ নামটো কেনেকৈ হ'ল যদিও মই তথ্য লৈছিলোঁ, স্পষ্ট ৰূপত মই কিছু কথা পোৱা নাছিলোঁ। সেইবাবে এই বেতনী গাঁৱৰে আন এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি, তেখেত হৈছে দয়ানন্দ ডেকা। মই তেখেতৰ পৰা কিছু কথা জানিম। আপুনি কওকচোন বাৰু, আপোনালোকৰ এই গাঁওখনৰ নামটো বেতনী কেনেকৈ হ'ল? আমি প্ৰথমতে আপোনাক শ্ৰদ্ধা নিবেদন কৰিছোঁ। কথা হ'ল, আমি আজু কাকাহঁতৰ মুখত শুনিছিলোঁ যে ইতিহাস হিচাপে যেতিয়া ডিমাপুৰ কছাৰী ৰাজ্যৰ লগত কোচ ৰাজবংশী ৰজাসকলৰ যুদ্ধ হৈছিল, যুদ্ধত চিলাইৰ লগত যোৱা কিছু সৈন্য তাতে ৰৈ গৈছিল। তাই কিছুদিন ডিমাপুৰ তাত বাস কৰাৰ পাছত তাই একোটা পৰিয়াল আহি সাঁচি আহি নেলিত বাসস্থান কৰিছিল। বহু বছৰৰ পাছত নেলিৰ পৰা এটা ঠাল আহি হাতীৰে বেতনীত, আজি আমি য'ত বাসস্থান কৰিছোঁ, এই ঠাইত হেনো বিভিন্ন বেত, ডাঙৰ বহু বেতেৰে আৱৰি আছিল। আৰু সেই বেতবিলাক জুই লগাই হাতীৰ দ্বাৰা পৰিষ্কাৰ কৰি মেলি তাতে আমাৰ এটা ঠালে ইয়াত বাস কৰিছিল। আৰু সেইসকলৰ কথাৰ পৰা আমি পিতৃ পিতামহসকলৰ মুখৰ পৰা গম পালোঁ যে আগৰ পৰা ইয়াতে নেলিৰ পৰা এটা ফৈদ আহি বেতনীত সৰ্বপ্ৰথমে বসবাস কৰিছিল। আৰু বেত কাটি চাফা কৰি বাসস্থান কৰাৰ কাৰণে এই গাঁৱৰ নাম বেতনী বুলি প্ৰবাদ আছে। ঠিক আছে, ভাল লাগিল বাৰু। আৰু শুনিছোঁ এগৰাকী ইউটিউবাৰ এইখন গাঁৱতে আছে, তেওঁৰ নামটো হৈছে ৰিণ্টু ডেকা। তেওঁৰ হেনো অসুখ, গতিকে দমাললৈ আহিলোঁ যেতিয়া খবৰ এটা ল'লে নিশ্চয় ভাল হ'ব। তাকেই মানে তেওঁক খবৰ এটা লওঁ বুলি ঘৰত সোমাইছোঁ এতিয়া। আপোনালোকেও তেওঁৰ ভিডিঅ'বোৰ চাব। তেওঁৰ এগৰাকী ইউটিউবাৰ হয় আৰু তেওঁৰ নামটো হৈছে জানিবৰ মন যায়। আপোনালোকে চাবচোন বাৰু। এয়া তেওঁৰ ঘৰলৈ মই সোমাই আহি আছোঁ এতিয়া। অসুখ হোৱা বুলি শুনিছোঁ, সেইবাবে খবৰ এটা কৰি যাওঁ। এয়া তেওঁলোকৰ
গধূলি হ'ল, গৰু আহিলে আৰু ঘৰলৈ। অ' ভাইটি আছানে? শুনিছোঁ অসুখ বোলে। কেঁচুৱা লৈ আছে ধুনীয়াকৈ। কেতিয়াবা কি হৈ আছে অসুখ? মানে পৰহি দিনাৰ পৰা অলপ জ্বৰ হৈছিল, পিছত চিভিল নিয়া বুলি শুনিছিলোঁ। আজি অলপ আগতে আহিলোঁ। ভাল পাইছানে এতিয়া? এতিয়া ভাল পাইছোঁ। অঁ, ডাক্তৰে দিছে ঔষধটো দিছে। ঔষধ ৰাইজ এয়ে হৈছে ৰিণ্টু ডেকা, ৰন্টুমণি ডেকা তেওঁৰ নাম। ৰাস্তাত শুনিলোঁ তেওঁৰ অসুখ, গতিকে খবৰ এটা লোৱাটো আপত্তি নাই, হয়নে? আৰু তেওঁ মোৰ দৰে এগৰাকী ইউটিউবাৰ হয়, গতিকে তেওঁৰ চেনেলটোৰ নাম হৈছে জানিবৰ মন যায়। পুনৰবাৰ ক'লোঁ আপোনালোকক, চাব এবাৰ। অত্যন্ত গৰম, তথাপিও তেওঁক লগ কৰি নগ'লে মনটো বেয়া লাগিব বুলিয়েই মানে এনেদৰে সোমালোঁ। যি হওক, মানুহটো সুস্থ হৈ থকা দেখি অলপ ভাল লাগিছে মনতে এতিয়া। এই বিচনাত যে পৰি থকা নাই, সেইবাবে ঈশ্বৰক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সোনকালে যাতে ভাল হয়। আৰু আপোনাকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মানে মাতটো ইমান ঠিক নহয়, তথাপি মোৰ গৃহলৈ আহি এইকণ মৰম দিয়াৰ বাবে বা সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে। নহয়, এইটো আকৌ চাগে আমাৰ দৰ্শকসকলে ভাবিব এই ইউটিউবত দিবৰ কাৰণেহে চাগে এইকণ কৰিছে। আচলতে সেইটো নহয়। মই 100 বাৰ দহাই কৈছোঁ, সেনেকুৱা মনোবৃত্তি মোৰ নাই। গতিকে মই কেতিয়াও এইটো কৰি পেলাই মই এনেকৈ মানে তেওঁক লঘু কৰিব খোজা নাই। মোৰ এটা দায়িত্ব, আমি সততে লগালগি হৈ থাকোঁ বাবে খবৰটো ল'বলৈ সোমালোঁ। ইয়াত কোনো মোৰ ইণ্টেনশ্যন নাই, কোনো মোৰ বেয়া মনোভাৱ নাই। ইউটিউবত দি পেলাই মই কোনো ধৰণৰ ছাবস্ক্ৰাইবাৰ বা ভিউজ বঢ়াবলৈ মই এইটো কৰা নাই। স্পষ্ট কথা, কোনোবাই বেয়া পালেও তাত মানে মোৰ উপায় নাই। ধন্যবাদ। হয়, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ঠিক আছে, ঠিক আছে। কৃষ্ণ।